খগেন্দ্র বড়ো সেক্রেটারি রঙিয়া ডিস্ট্রিক্ট বড়ো সাহিত্য সভা খগেন্দ্র নাজারি প্রেসিডেন্ট তামুলপুর ডিস্ট্রিক্ট বড়ো সাহিত্য সভা বরমোহন স্বর্গিয়ারি প্রেসিডেন্ট বসুমতারি অ্যাসিস্ট্যান্ট সেক্রেটারি হয়েছে শুক্রধর বড়ো মানব বৈশ্য মিন্টু শর্মা সমরেন্দ্র ৰাষ্ট্ৰীয় মৰ্যাদাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰিছে তেওঁ যি আদেশ দৰকাৰৰ প্ৰস্তুতি চলাইছে কি ক'ব আজি প্ৰস্তুতি নাই থানেশ্বৰ বড়ো ছাৰ আমাৰ মানে ৰঙিয়া অঞ্চলৰ এজন মানে মহান ব্যক্তি আছিলে আৰু যিজন ব্যক্তিয়ে গতিটো জীৱন সমাজৰ কাৰণে সকলো মানে কি কয় আপোনাৰ জনগণৰ কাৰণে আৰু আমাৰ ৰাজ্যৰ কাৰণে উৎসৰ্গা কৰিলে কেতিয়াও নিজৰ ব্যক্তিগত জীৱনৰ কাৰণে তেওঁ একোই নকৰিলে একো চিন্তাই নকৰিলে যি চিন্তা কৰিছে প্ৰত্যেকটা মুহূৰ্তত অকল ৰাইজৰে তেওঁ চিন্তা কৰিলে গতিকে তেখেত আজি আমাৰ ফালৰ পৰা নাই গতিকে আজি ইয়াৰ অঞ্চলৰ গোটেই লোকে তেওঁৰ যিটো শ্ৰাদ্ধ সেই শ্ৰাদ্ধত এটা শ্ৰদ্ধাঞ্জলি একেলগে চবে দিম বুলি আজি যোজা কৰিছে তেখেতৰ ঘৰতে য'ত তেওঁ জন্ম হৈছিল তাতে শ্ৰাদ্ধটো হ'ব গতিকে সেই হিচাপে চবে কমিটি বনাই ফালে এটা এৰেঞ্জমেণ্ট কৰি আছে আজি মই ইফালে নিজৰ সমষ্টিত যাওঁতে চবে কৈছিলে যে এবাৰ মানে চাই যাব গতিকে চবে আহিছোঁ গতিকে যি এৰেঞ্জমেণ্ট কৰিছে এতিয়া প্ৰায় মানে ঠিকে আছে আৰু চবে যেনেকুৱা এক হৈ ফালে লাগিছে মই ভাবোঁ এয়া খুব ভাল এটা নিদৰ্শন মানে যিজন মানুহে আমাৰ এটা মানৱ সমাজৰ কাৰণে নিজৰ জীৱনটো গোটেই মানে কিবাত লাগি গ'ল লগাই দিলে তেনেকুৱা মানুহক আমি সন্মান দিব পৰাটো বহুত ডাঙৰ কথা গতিকে মই ভাবোঁ যে সেয়া এটা তেওঁক যিটো স্মৰণ তেওঁৰ যিটো শ্ৰদ্ধাঞ্জলি গতিকে প্ৰত্যেকজনৰ মানে মনত এটা আমাৰো যিটো সমাজৰ প্ৰতি দায়িত্ববোধ এইখিনি উপলব্ধি কৰাব চৰকাৰীভাৱে কিবা কৰাৰ ব্যৱস্থা কৰিছে নাই চোৱা সেইটো লৈ মানে কোনো কিবা নাই তেনেকুৱা কথা নাথাকে শ্ৰাদ্ধ এটা আছে আজি ঘৰখনৰ সমাজখনৰ এটা দায়িত্ব তেওঁলোকে কৰিবই লাগিব আৰু সেইটোৰ লগত ৰঙিয়া অঞ্চলৰ মানে গোটেই কি কয় সচেতন ব্যক্তিয়ে তেওঁৰ শ্ৰাদ্ধৰ সহযোগ কৰিছে যে চবে যি পাৰে সহায় সহযোগ কৰি ফালে একেলগে শ্ৰদ্ধাঞ্জলি দিয়া লগতে আৰু ৰাজহুৱাভাৱে সেইটো কৰিছে গতিকে তাত যাৰ যি মন যায় তেওঁলোকে চবে কৰিব এতিয়া তেখেতৰ লগত জড়িত বহুতো ব্যক্তি আছে তেওঁলোকে বিভিন্ন ধৰণৰ নিজৰ মানে কি কয় ইচ্ছা অনুসাৰে তেওঁক মানে শ্ৰদ্ধাঞ্জলি জনাব কোনোবা লিখি জনাব কোনোবা মানে ঘৰত আহি জনাব গতিকে এইটোতো চবৰে ইণ্ডিপেণ্ডেণ্ট গতিকে ইয়াত শ্ৰাদ্ধটো সমাজত এদিনে হয় আৰু সেই হিচাপে ইয়াতে ৰাজহুৱাভাৱে লৈ আছে আৰু ৰঙিয়াৰ সকলো ৰাইজে মিলি ফালে শ্ৰদ্ধাঞ্জলি দিব বিচাৰিছে